কৃষকৰ হাতত নাই ধন, ধন দিবলৈ সাজু নহয় ধনদাতা। বাস্তৱ নহল কৃষকৰ আয় বৃদ্ধি কৰি দেশ গঢ়াৰ মোদীৰ সপোন। ভাৰতত দৈনিক গড়ে ৩০ গৰাকী কৃষকে লয় চৰম সিদ্ধান্ত। চৰম সিদ্ধান্তৰ পৰিসংখ্যাৰ ভিতৰত ৬.৬% কৃষিৰ সৈতে জড়িত। ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আত্মহত্যাৰ সংখ্যা। ২০১৮ চনৰ পৰা প্ৰতিটো বৰ্ষতে আত্মহত্যাৰ ঘটনা বৃদ্ধি পাই ২০২২ চনত হৈছেগৈ ১২.৪%। এই পৰিসংখ্যাৰ মাজতে কৃষিৰ সৈতে জড়িত ব্যক্তিৰ আত্মহত্যাৰ ঘটনাই উদঙাই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত কৃষকৰ দুৰৱস্থাৰ এক ভয়ানক ছবি। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ শেহতীয়া তথ্য অনুসৰি দৈনিক গড়ে ৩০ গৰাকী কৃষিৰ সৈতে জড়িত ব্যক্তি বা কৃষকে চূড়ান্ত সিদ্ধান্ত লৈছে ভাৰতত। ভাৰতত সংঘটিত মুঠ আত্মহত্যাৰ ঘটনাৰ ভিতৰত ৬.৬% আত্মহত্যাৰ ঘটনাই কৃষিৰ সৈতে জড়িত ব্যক্তি বা কৃষকৰ। ২০১৪ত শাসনলৈ অহাৰ পূৰ্বে আৰু তাৰ পাছতো বিভিন্ন সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকৰ আয় বৃদ্ধি কৰি দেশ সমৃদ্ধিশালী কৰাৰ সপোন দেখুৱাই আহিছে। একেটা সময়তে মোদীৰ শাসনকালত সংসদত উত্থাপন কৰা হ'ল কৃষক বিৰোধী আইন, যাৰ বাবে ৭৫০ গৰাকীকৈ কৃষকৰ আত্মবলিদান আৰু অপ্ৰতিৰোধ্য আন্দোলনৰ সৃষ্টি হ'ল। আৰু এই আন্দোলনত কৃষকৰ প্ৰতিবাদত সেও মানি ৩ কৃষি আইন বাতিল কৰিবলৈ বাধ্য হ'ল বিজেপি চৰকাৰ। অৱশ্যে আজিও কৃষকৰ সমস্যাবোৰক লৈ বিশেষ গুৰুত্ব আৰোপ কৰা নাই কেন্দ্ৰ চৰকাৰে। কেৱল মাত্ৰ মুখৰ কথাৰে প্ৰচাৰ চলোৱা বিজেপিৰ বিগত শাসনচোৱাত কৃষকৰ আত্মহত্যাৰ পৰিসংখ্যাই ইয়াকেই প্ৰমাণ কৰিছে। NCRBৰ তথ্য অনুসৰি দেশত ২০২২ বৰ্ষত ১১,২৯০ গৰাকী কৃষিৰ সৈতে জড়িত বা কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰিছে। NCRBৰ তথ্য অনুসৰি ২০১৯ চনত কৃষকে আত্মহত্যা কৰা ঘটনাৰ সংখ্যা ১০,২৮১টা। ২০২০ বৰ্ষত ১০,৬৭৭টা আৰু ২০২১ চনত ১০,৮৮১ গৰাকী কৃষিৰ সৈতে জড়িত বা কৃষকে আত্মহত্যা কৰিছে ভাৰতত। ক্ৰমাগতভাৱে এইদৰে বছৰি বৃদ্ধি হৈ ২০২২ চনত এই সংখ্যা হ'লগৈ ১১,২৯০টা। এসময়ত নৰেন্দ্ৰ মোদীয়ে নিজেই কৈছিল যে কৃষকৰ বাবে চৰকাৰে আৰু বেংকসমূহে ঋণ দিয়াটো এক দায়বদ্ধতা। কিন্তু কৃষকক বেংকসমূহে ঋণ আদায়ৰ নামত কৰা হাৰাশাস্তিৰ সন্মুখীন হৈ সেই সিদ্ধান্ত লোৱাৰ অনেক উদাহৰণহে দেখা পোৱা গৈছে। ৰাজহুৱা বিনিয়োগ হ্ৰাস, কৃষিখণ্ডক ব্যক্তিগতকৰণ, কৃষিৰ ঋণ সংকোচন, ৰাজ্যিক ৰাজসাহায্যৰ হ্ৰাস ইত্যাদি বিভিন্ন উপাদানে এই ক্ষেত্ৰত কৃষকৰ কঁকাল ভাঙি পেলাইছে। এই ক্ষেত্ৰত পুঁজিপতিৰ পক্ষত থিয় দিয়া চৰকাৰে সদায় কৃষকে আত্মহত্যা কৰা ঘটনাবোৰক অৰ্থনৈতিক বা ৰাজনৈতিক বিষয়ত অন্তৰ্ভুক্ত কৰিব নিবিচাৰে। বৰঞ্চ মানসিক চাপযুক্ত হৈয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ এক ধাৰণা গঢ়ি তুলি কৃষকৰ গালৈ সমস্যাবোৰ ঠেলি দিব খোজে। উল্লেখ্য যে মোদী চৰকাৰৰ শেহতীয়া ২টা বছৰত মুঠ বাজেটৰ খৰচৰ ভিতৰত কৃষিখণ্ডত কৰা ৰাজহুৱা ব্যয় পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি PMFBYৰ ধন বছৰৰ পাছত বছৰ বৃদ্ধি পাইছে যদিও এই আঁচনিৰ দ্বাৰা মূলতঃ ভূমি থকা কৃষকসকলহে উপকৃত হৈ আহিছে। ভূমিহীন কৃষকসকলৰ প্ৰকৃতাৰ্থত কোনো ধৰণে সহায়ক হৈ উঠা পৰিলক্ষিত হোৱা নাই, যাৰ ফলত এই আঁচনিৰ জৰিয়তে সামগ্ৰিকভাৱে কৃষকসকলক জটিল পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব পৰা নাই। আনহাতে ভাৰতৰ বৈচিত্ৰ্যময় পৰিৱেশ তথা জলবায়ুৰ বাবে এখন নিৰ্দিষ্ট আঁচনিৰ জৰিয়তে কৃষকসকলক কেতিয়াও ফলপ্ৰসূ কৰি নোতোলে। বিজেপি চৰকাৰে আজিকোপতি স্বামীনাথন আয়োগে দিয়া পৰামৰ্শাৱলীত গুৰুত্ব আৰোপ কৰা নাই। MSP ঋণ মাফকে ধৰি বহুকেইটা বিষয় এই পৰামৰ্শাৱলীত আছে যদিও এতিয়াও কৃষকে প্ৰতিবাদ কৰিবলগীয়া হৈ আহিছে কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। শেহতীয়াকৈ কেইবাটাও খাৰিফ শস্য যেনে ধান, মাহ, সৰিয়হ, দাইল ইত্যাদিৰ ন্যূনতম সমৰ্থন মূল্য ঘোষণা কৰিছিল যদিও সেয়া পৰ্যাপ্ত নহয় বুলি কৃষকসকলে দাবী জনাই আহিছে। ২০১৪ চনত দিয়া বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ২টা বছৰ অতিক্ৰম কৰাৰ শেষ সময়লৈকে পূৰণেই নহ'ল। ২০১৪ চনত কৃষকৰ উন্নয়নেৰে স্বনিয়োজনৰ পথ মুকলোৱাৰ লগতে দেশক শক্তিশালী কৰাৰ সপোন দেখা মোদীয়ে ২০২৩ চনতো কৃষকসকলৰ সমস্যা সমাধানত সফল হ'লনে? আৰ্থিক অৱস্থাই জুৰুলা কৰাৰ উপৰি জলবায়ুৰ শীঘ্ৰ পৰিৱৰ্তন, অতিমাত্ৰা তাপমান,
শস্যৰ উৎপাদনশীলতা হ্ৰাস ইত্যাদি কাৰকসমূহে কৃষকৰ জীৱনৰ শেষ সিদ্ধান্ত ল'বলৈ বাধ্য কৰা কৃষকৰ এনে পৰিসংখ্যাই কি সূচায় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট